কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথৰ বিৰুদ্ধে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অব্যাহত ৰাখিছে ধাৰাবাহিক আক্ৰমণ। নাম উল্লেখ নকৰাকৈয়ে সামাজিক মাধ্যমত এলিজাবেথ গৌৰৱক টাৰ্গেট মুখ্যমন্ত্ৰীৰ। হিমন্ত বিশ্ব শৰ্মাই পোষ্ট দিছে ফেচবুক যোগে মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্যক সমৰ্থন বিজেপি বিধায়কৰো। গৌৰৱ গগৈৰ পত্নীৰ সন্দৰ্ভত বিধায়ক জিতু গোস্বামীও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গৌৰৱ গগৈৰ পত্নীয়ে কাম কৰা এনজিঅ'টোৰ ওপৰত সন্দেহ আছে, তাত কাম কৰা প্ৰতিজনৰে ওপৰত সন্দেহ হ'ব বুলি উল্লেখ কৰিছে। তেওঁ কাম কৰা এনজিঅ'টোৰ জৰ্জ সৰছৰ লগত সম্পৰ্ক আছে, যি কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। আমাৰ গৃহ বিভাগৰ ছিকিউৰিটিৰ কথা আছে বুলি উল্লেখ কৰিছে জিতু গোস্বামীয়ে, আৰু এই ক্ষেত্ৰত স্পষ্টীকৰণ দাবী কৰিছে গৌৰৱ গগৈৰ পৰা। আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কমলপুৰ সমষ্টিৰ বিজেপি বিধায়ক দিগন্ত কলিতায়ো। গৌৰৱ গগৈ এজন সাংসদ, তেওঁৰ পত্নীৰ বিৰুদ্ধে ISIৰে সম্পৰ্ক ৰক্ষাৰ অভিযোগ উঠিছে। আমি বিষয়টোৰ তদন্ত বিচাৰিছোঁ বুলি উল্লেখ কৰিছে দিগন্ত কলিতাই। বিষয়টোক লৈ গৌৰৱ গগৈৰ তুচ্ছ তাচ্ছিল্য মন্তব্য শোভা নাপায় বুলি সৰব হৈছে বিধায়কজন। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিষয়টোৰ তদন্ত কৰক বুলি দাবী জনাইছে দিগন্ত কলিতাই। আমি আগবঢ়াইছোঁ দুই বিজেপি বিধায়কৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত কি পোষ্ট দিছে ধাৰাবাহিকভাৱে এই যিখন আমি ফটো দেখুৱাই আছোঁ, সেই ফটোখনো মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। পাকিস্তান হাই কমিশ্যনৰ লগত গৌৰৱ গগৈৰ কথোপকথনৰ এই ফটোখন শ্বেয়াৰ কৰি তেওঁ বিভিন্ন কথা তাত লিখিছে। স্থিতিক লৈ, গৌৰৱ গগৈৰ স্থিতিক লৈ আৰু কুটিল অভিসন্ধিৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। আমি আগবঢ়াইছোঁ বিজেপিৰ দুই বিধায়কে কি প্ৰতিক্ৰিয়া আগবঢ়ালে আৰু তাৰ পাছত এই প্ৰতিক্ৰিয়াৰ, এই সমালোচনাৰ, এই অভিযোগৰ কি প্ৰত্যুত্তৰ দিলে সাংসদ গৌৰৱ গগৈ। আগবঢ়াইছোঁ বিজেপিৰ দুই বিধায়কৰ প্ৰতিক্ৰিয়া। সংবাদ মাধ্যমৰ জৰিয়তে আমি যিটো দেখা পাইছোঁ যে ISIৰ লগত যিটো লিংক গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীৰ কথা কৈছে, কাৰণ তেওঁলোকৰ লগত লিংকটো এইকাৰণে মই দেখা পাইছোঁ, মই গোটেই নিউজটো চাইছিলোঁ, কাৰণ লিংকটো এইকাৰণে যে তেওঁৰ যিটো অৰ্গেনাইজেশ্যনৰ লগত কাম কৰিছিলে সেই অৰ্গেনাইজেশ্যনটোৰ পাকিস্তানত ইণ্টিগ্ৰিটিৰ ওপৰতো ডাউট আছে। সেইকাৰণে ডেফিনেটলি এনেকুৱা এটা অৰ্গেনাইজেশ্যন, যদি এতিয়া ভাৰতবৰ্ষত কোনোবা এনেকুৱা অৰ্গেনাইজেশ্যন থাকে যিটো ডাউটফুল অৰ্গেনাইজেশ্যন, তাত কাম কৰা প্ৰত্যেকজন ব্যক্তিৰ ওপৰত ডেফিনেটলি সন্দেহৰ চকু হ'ব। সেইকাৰণে পাকিস্তানৰ চ'ৰ্চত যিটো আছিলে, তেওঁলোকৰ যিটো অৰ্গেনাইজেশ্যনৰ লগত তেওঁ কাম কৰিছিলে, সেই অৰ্গেনাইজেশ্যনটোৰ চ'ৰ্চটো ডাউট। সেইকাৰণে নাম্বাৰ 1 ছাছপেক্টৰ কথা আহিছে। দ্বিতীয়তে তেওঁৰ ফেমিলিৰ যি তেওঁৰ ভণ্টিৰ কথা চলি আছিলে, তেওঁৰ ভণ্টিয়ে যিটো অৰ্গেনাইজেশ্যনৰ লগত কাম কৰিছে সেইটো জৰ্জ সৰছৰ লগত লিংক আছে। জৰ্জ সৰছৰ ফাণ্ডিং এটা NGOৰ তেওঁ কাম কৰা, মানে সেই গোটেই কথাবিলাকৰ পৰা ইণ্টাৰলিংক হৈ পেলাই এইটোৱে প্ৰতিপন্ন হৈছে যে কিবা এটা ডেফিনেটলি লিংক আছে। আৰু এতিয়া বচাবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই যি টি কথা কৈছে। আৰু মই ভাবোঁ তেখেত যিহেতু পাব্লিক লাইফত আছে, আৰু এইটো ভাৰতবৰ্ষৰ ইণ্টিগ্ৰিটিৰ কথা, ভাৰতবৰ্ষৰ হোম ডিপাৰ্টমেণ্টৰ আমাৰ ছিকিউৰিটিৰ কথা আছে, সাৰ্বভৌমত্বৰ কথা আছে। সেইকাৰণে মই ভাবোঁ এনেকুৱা ধৰণৰ ইছ্যুবিলাকত যিহেতু তেখেতে ক্লেৰিফাই কৰাটো ভাল, কাৰণ অসমীয়া মানুহৰ ইণ্টিগ্ৰিটি, আমি জাতীয়তাবাদী মানুহ, আমি ভাৰতীয় মানুহ, আমাৰ দেশৰ সাৰ্বভৌমত্ব, দেশৰ ইণ্টিগ্ৰিটিৰ ক্ষেত্ৰত যদি কিবা ক্ষেত্ৰতো যদি ডাউটফুল হয়, যিকোনো পলিটিচিয়ানে, ৰাজনীতিবিদেতো ক্লেৰিফাই কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি। ইমান ডাঙৰ লিংক এটা, আৰু পাকিস্তানৰ কাৰণে প্ৰথম কথা হ'ল পাকিস্তানৰ এটা অৰ্গেনাইজেশ্যনৰ কাৰণে তেওঁৰ ৱাইফে কাম কৰাটো। তেওঁ এজন ভাৰতীয় ৰাজনীতিবিদ, তেওঁ ভাৰতবৰ্ষত তেওঁৰ পিতৃয়ে আমাৰ অসমৰ নিচিনা এখন ৰাজ্যক যোৱা 15টা বছৰে প্ৰতিনিধিত্ব কৰিছিলে। বহুত দিনৰ পুৰণা এটা ৰাজনৈতিক, মানে ইণ্টাৰনেল কথাবিলাকো থাকে, ইণ্টাৰনেল বহুত প্ৰব্লেম থাকে যে যিবিলাক কথা বাহিৰত ডিছকাছ কৰিব নোৱাৰি। তেনেকুৱা এজন ব্যক্তিৰ এটা পাকিস্তানৰ এটা ISIৰ লগত সংযোগ থকা এটা অৰ্গেনাইজেশ্যনৰ লগত কাম কৰাটো এটা ডাঙৰ কথা, কাৰণ দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ থ্ৰেটৰ কথা আহিছে। আৰু যিটো লিংক আহিছে অকল ISI বুলিয়েই নহয়, তেওঁৰ ফেমিলি জৰ্জ সৰছৰ লগতো লিংক আহিছে। সেইকাৰণে এইবিলাক অনুসন্ধান কৰিলে মই ভাবোঁ এইটো এটা ডাঙৰ ওলাব। আৰু যেতিয়া তেওঁ এতিয়া হাঁহিৰ খোৰাক যোগাই নহয়, ৰাইজৰ মাজত আহি তেওঁ এইটো কথা সম্পূৰ্ণভাৱে ক্লেৰিফাই কৰিব লাগে। আৰু ক্লেৰিফাই কৰিব লাগে কাৰণ ৰাজনৈতিক জীৱনত থকা মানুহ এজন ভাৰতবৰ্ষৰ কাৰণে কিমান সাংঘাতিক এটা নিৰাপত্তাৰ কথা হ'ব। কালি আমি দেখিছোঁ সংবাদ মাধ্যমত, বা আজি দুদিনৰ পৰা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াও ফেচবুকৰ যোগেদি কিছু কথা প্ৰকাশ কৰিছে। আমি এটা কথাই বিচাৰিছোঁ যে
যদি সঁচাকৈ এই কথাটোত জড়িত আছে বা এই কথাটোত তেখেত জড়িত নাই, তেতিয়াহ'লে সংবাদ মাধ্যমেই হওক বা তেখেতৰ ছ'চিয়েল মিডিয়াত এইটো ক্লিয়াৰ কৰক কথাটো। তেতিয়া আমিও বুজি পাম। এতিয়া আমাক বিৰোধীত আছে কাৰণে আমি তেখেতক সমালোচনা কৰিছোঁ বা তদন্ত হ'বলৈ, এইটো কথা নহয়। কাৰণ তেওঁ গৌৰৱ গগৈ ডাঙৰীয়া নিজে এখন ৰাজ্যৰ সাংসদ তেখেত নিজে, লগতে গৌৰৱ গগৈ ডাঙৰীয়াৰ ৱাইফ তেখেতে ব্ৰিটিছ নাগৰিক, এতিয়াও ব্ৰিটিছৰ নাগৰিকত্ব তেখেতৰ হাতত আছে। এইবিলাক বহুত ধৰণৰ কথা আছে। ISI এজেণ্ট বুলি প্ৰশ্ন আহিছে, তে ক্লিয়াৰ কৰক কথাবিলাক। তেতিয়া আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে এইটোৰ ওপৰত এক তদন্ত হ'ব লাগে আৰু এইটোৰ ওপৰত তদন্ত কৰি এটা ব্যৱস্থা ল'ব লাগে। সেই কথাটোৱে আমি কৈছোঁ যে এই ধৰণৰ তুচ্ছ তাচ্ছিল্য কথা কৈ দিলে ইমান ছিৰিয়াছ ইছ্যুৰ ওপৰত কেতিয়াও শোভা নাপায়। কাৰণ কিয়, মোৰ পত্নী যদি ISI এজেণ্ট হয় আৰু ISI এজেণ্ট যদি হয় আৰু মই ৰৰ এজেণ্ট হ'ম, এনেকুৱা ধৰণৰ কথা গৌৰৱ গগৈৰ দৰে সাংসদৰ আৰু তেওঁ বিৰোধী উপদলপতি কেতিয়াও শোভা নাপায়। তেখেতটো যথেষ্ট ইণ্টেলেকচুৱেল মানুহ, আপোনালোকে জানে। আৰু তেখেতে এইটোত যি ধৰণে অন্য কথাবিলাকৰ উত্তৰ দিয়ে, এই কথাটো তেওঁ সেনেকৈ উত্তৰ দিয়ক। কিয় তেখেতে সেই কথাৰ পৰা ছাইড লৈছে, কিয় কথাটো বেলেগ ফালে কনভাৰ্ট কৰিব বিচাৰিছে, কি আছে তেখেতে। देखिए, बीजेपी के पास आज कोई मुद्दे नहीं है और झूठे आरोप पर निर्भर। मुझे लगता है कि भारत के लोग राजनीतिक रूप से बहुत सक्रिय है और इस पूरे झूठ और भ्रम के बीच में जो असत्य है, ये सब वो देख सकते हैं। वो झूठ फैलाते जाए, हम अपना काम करते रहेंगे। आने वाले साल में असम में विधानसभा के चुनाव होंगे, हम असम के मुद्दे उठाएंगे, बेरोजगारी, महंगाई के मुद्दे को उठाएंगे। आज मणिपुर में जिस प्रकार से शांति बहाल नहीं हुई, उन मुद्दों को उठाएंगे और जनता जनार्दन है, मेरा पूरा विश्वास है। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।